নমস্কাৰ নিউজ 18 ডিজিটেল লাইভলৈ স্বাগতম আৰু মই পাপৰি সমষ্টি ভিত্তিক যেহেতু এতিয়াও চৰ্চা চলি আছে আৰু বিশেষভাৱে যদি চোৱা যায় যে কংগ্ৰেছ ৰাইজৰ দল অজাপৰ মিত্ৰতা সন্দৰ্ভত বিভিন্ন ধৰণৰ খবৰ আহিছে আৰু এই খবৰবোৰ এতিয়ালৈকে এটা পৰিষ্কাৰ এখন ছবি পোহৰলৈ যেহেতু অহা নাই গতিকে এতিয়াই তাৎক্ষণিকভাৱে কোনো ধৰণৰ কথা কৈ দিব নোৱাৰি কিন্তু শেহতীয়া আমাৰ হাতত অহা খবৰটো হৈছে যে অখিল গগৈ দিল্লীলৈ উৰা মাৰিছে তেওঁ এক বৈঠকত মিলিত হ'ব বিচাৰিছে বিশেষকৈ মিত্ৰতাৰ ক্ষেত্ৰত মিত্ৰতাৰ প্ৰসংগত কথা পাতিবৰ বাবে তেওঁ দিল্লীলৈ উৰা মাৰিছে এই মুহূৰ্তৰ প্ৰথমতে এই গুৰুত্বপূৰ্ণ আৰু ব্ৰেকিং নিউজটো আপোনালোকক জনাই ল'ব বিচাৰিছো তাৰ পিছত আমি নাওবৈছা সমষ্টিৰ সন্দৰ্ভত আমি কথা পাতিম এতিয়া কথাটো হৈছে যে শেহতীয়া যেটো খবৰ যে সেই খবৰ অনুসৰি হঠাৎ দিল্লীলৈ ৰাওনা হৈছে অখিল গগৈ দিল্লীত বাহৰপাতি এপিসিসি নেতৃত্বক তেওঁ সাক্ষাৎ কৰিবৰ মিত্ৰতাত চলি থকা অথন্তৰ নাইকিয়া কৰাৰ বাবে তেওঁ দিল্লীলৈ উৰা মাৰিছে মিত্ৰতা আৰু শিৱসাগৰ সমষ্টিলৈ চলি থকা প্ৰত্যাহ্বান নাইকিয়া কৰাৰ বাবে এপিসিসি আৰু এআইসিসি নেতৃত্বক সাক্ষাৎ কৰিব অখিল গগৈ আৰু যেহেতু ইতিমধ্যে আমি কৈছোৱে যে গুটে কথাখিনি যদি চোৱা যায় যে অখিল গগৈ আৰম্ভণিৰ পৰা কৈ আছে যে মিত্ৰতা লাগিবই নহলে বিজেপিক প্ৰতিহত কৰিব পৰা নাযাব গতিকে অখিল গগৈ সংবাদ মাধ্যমৰ আগত তেওঁ যিগিটা সমষ্টি তেওঁ প্ৰয়োজন সেই সমষ্টিগিটাৰ কথা তেওঁ কৈ আছে 15টাৰ পৰা তেওঁ 12টালৈ অহাৰ কথাও কৈছে বিশেষভাৱে তেওঁ উজনিত যিগিটা বিচাৰিছে তাৰ ভিতৰত আমি ডিমৰ কথা কৈছো যে ডিমত ধৈৰ্য কোঁৱৰক যেহেতু এগৰাকী প্ৰাৰ্থিত্ব প্ৰত্যাশী ৰাইজৰ দলৰ গতিকে তেওঁ ডিমো বিচাৰিছে তাক লৈও কিন্তু আউল লাগিছে মাৰ্ঘেৰিটা কথাও তেওঁলোকে কৈছিলে হিয়াও এটা বুজাবুজিৰ মাজলৈ আহিব সংখ্যালঘু কেইটামানৰ কথা কৈছিলে কিন্তু কংগ্ৰেছে যেন এক ধুখৰ এখন ছবি অখিল গগৈক দেখুৱাই থৈছে এতিয়ালৈকে একো কোৱা নাই অৰ্থাৎ এতিয়া এটা কথাই যে মিত্ৰতা হ'বই বুলি কংগ্ৰেছৰ তৰফৰ পৰা কৈ থকা হৈছে স্ক্ৰিনিং কমিটিৰ আজি বৈঠক আছিল হিয়া সমাপ্ত হৈছে আৰু কিন্তু এক প্ৰকাৰ প্ৰাৰ্থিত্ব কেন্দ্ৰিক যি এটা যিখিনি সংঘাত বা যি ধৰণে এখন ছবি হিয়া এতিয়ালৈকে তেওঁলোকে সিদ্ধান্ত গ্ৰহণ কৰিব পৰা নাই কিন্তু এটা কথা সঁচা যে তেওঁলোকে এটা কথা উল্লেখ কৰিছে তেওঁলোকৰ মিত্ৰতাৰ কথা তেওঁলোকে কৈছে যে মিত্ৰতা নোহোৱাৰ কোনো কথাই নাই মিত্ৰতা হ'বই নোহোৱাক লৈ যিবোৰ চৰ্চা বৰ্তমান চলি আছে সেইখিনি নস্যাৎ কৰা হৈছে অৰ্থাৎ মিত্ৰতাক লৈ যিখিনি চৰ্চা চলিছে তাৰ ভিতৰত আছে যে অজাপক লৈ কংগ্ৰেছে মিত্ৰতা কৰিব কিন্তু অখিল গগৈক লৈ কিছু এতিয়াও বুজাপৰাৰ মাজলৈ অহা নাই হ'ব পাৰে নহ'ব পাৰে এটা দুদুল্যমান অৱস্থাত আছে কাৰণ ৰাইজৰ দলৰ অৰ্থাৎ অখিল গগৈৰ দাবী বেছি গতিকে এইখিনি কথা চলি আছে এইখিনি হৈছে ৰাইজৰ দলৰ সৈতে মিত্ৰতা সন্দৰ্ভত এতিয়ালৈকে থকা আপডেট এতিয়া আহিছো আমি সমষ্টিৰ কথা যেহেতু আমি কৈ আছিলো গতিকে নাওবৈছা সমষ্টিৰ কথালৈ যদি যোৱা যায় তেতিয়ালে নাওবৈছাটো কিন্তু ৰাইজৰ দলে তেওঁলোকৰ এগৰাকী প্ৰাৰ্থীৰ নাম ইতিমধ্যে তেওঁলোকে ঘোষণাই কৰিছে মিত্ৰতা হোৱাৰ পূৰ্বে তেওঁৰ নাম হৈছে ডক্টৰ হৰিকান্ত দাস গতিকে ডক্টৰ হৰিকান্ত দাসক তেওঁলোকে অৰ্থাৎ অখিল গগৈয়ে নাওবৈছালৈ গৈ যোৱা 2টা বছৰ তেওঁ নাওবৈছাত কাম কৰিছে গ্ৰাউণ্ডত কাম কৰিছে আৰু তেওঁ যিগৰাকী হৰিকান্ত দাস সেই হৰিকান্ত দাসৰ নাম তেওঁ নিজে এটা তেওঁ তাত প্ৰচাৰে কৰি থৈ আহিছে আৰু তেওঁ বিচাৰিছে যাতে নাওবৈছাৰ পৰা অন্তত কংগ্ৰেছে ৰাইজৰ দলকে সেই নাওবৈছাটো দিয়ে ইফালে নাওবৈছা যেতিয়া ডিলিমিটেশন হোৱাৰ পিছত যেতিয়া এসচিৰ বাবে সংৰক্ষিত হৈ পৰিল এতিয়া নাওবৈছা গতিকে তেওঁ হৰিকান্ত দাসৰ নাম তেওঁ কৈ থৈ আহিছে কিন্তু মন কৰিবলগীয়া কথাটো হৈছে যে কংগ্ৰেছৰ যিগৰাকী প্ৰবল দাবীদাৰ তেওঁ হৈছে জয়প্ৰকাশ দাস গতিকে জয়প্ৰকাশ দাসে যেহেতু কংগ্ৰেছৰ তেওঁ ইউথ কংগ্ৰেছ কৰাৰ পৰা আজি তাৰিখলৈকে জয়প্ৰকাশ দাসে তেওঁৰ যিখিনি তৃণমূল পৰ্যায়ৰ পৰা তেওঁ যেহেতু কংগ্ৰেছৰ কাম কৰি আহিছে নিশ্চিত ৰূপত তেওঁ প্ৰবল দাবীদাৰ কংগ্ৰেছৰ কিন্তু তাত যদি এতিয়া ৰাইজৰ দলে ইতিমধ্যে মিত্ৰতা নোহোৱাকৈ এজন প্ৰাৰ্থীৰ নাম কৈ থৈ আহে তেতিয়াহ'লে তেওঁলোকৰ নিজৰ মাজত ক্ষুণ্ণ হোৱাটো স্বাভাৱিক কথা যেটো অখিল গগৈ কৰি আছে বিভিন্ন সমষ্টিত অখিল গগৈ গৈ নিজৰ তেওঁ দলৰ এগৰাকী প্ৰাৰ্থীৰ কথা কৈ থৈ আহে ইফালে তেওঁলোকে মিত্ৰতালে কংগ্ৰেছৰ সৈতে অহাই নাই কংগ্ৰেছে সেইখিনি মানি ল'বনে নলয় হিয়া বহু পাছৰ কথা তেওঁ আৰম্ভণিতে প্ৰথমতে তেওঁ 22 তাৰ পিছত আহিল তেওঁ 15 তাৰ পিছত তেওঁ 12 এনে ধৰণে তেওঁ ভাগ নিজৰ ববিয়াকৈ তেওঁ কৰি ফুৰিছে আৰু তেওঁ তাতোকৈ ডাঙৰ কামটো কৰিছে তেওঁ এগৰাকী প্ৰাৰ্থীৰ কথা তেওঁলোকে কৈ থৈ আহিছে গতিকে নাওবৈছাত তেওঁলোকে কামো কৰি আছে এতিয়া নাওবৈছাত আছে মাইনৰিটি বা সংখ্যালঘু ভোটাৰৰ সংখ্যা যদি চোৱা যায় 53,000 তাত মাইনৰিটি ভোটাৰ আছে গতিকে সেইখিনি এটা ফেক্টৰ হ'বই নোহোৱা নহয় আৰু আনহাতে যদি চোৱা যায় তেতিয়াহ'লে তাত কিন্তু যি এসচি আছে এসচি 24,000 আছে আৰু এসটিৰ আছে হিয়া 40,000 আছে গতিকে তাত ভোট বিভাজনো হ'ব তাত যেহেতু ভাগো হ'ব ভোট গতিকে এটা অংক নাওবৈছাত খেলিমেলি অংক এটা নথকা নহয় আছে গতিকে তাত বিশেষ
বিশেষভাৱে যিখিনি মাইনৰিটি ভোট তাৰ প্ৰভাৱ থাকিব নিশ্চিত ৰূপত গতিকে তেনেকুৱা ক্ষেত্ৰত কংগ্ৰেছৰ যিটো তাত দখল থাকিব লাগে বা কংগ্ৰেছে যি ধৰণে তাত কাম কৰিব লাগিছিল সেই ধৰণে কাম কিন্তু কৰা দেখিবলৈ পোৱা হোৱা নাই তাৰ বিপৰীত এখন ছবি ৰাইজৰ দলৰ যিগৰাকী প্ৰাৰ্থিত্ব প্ৰত্যাশী তেওঁ কিন্তু তাত এতিয়াৰ পৰা কাম কৰি আছে বুলি জানিব পৰা গৈছে গতিকে তেনেকুৱা ক্ষেত্ৰত নাও বৈচাক লৈ বা কি হ'ব তেওঁলোকে কি ভাবিব সেয়া এটা অতিকৈ ডাঙৰ কথা আৰু আকৌ কৈছো যে মিত্ৰতা নোহোৱাকৈ অখিল গগৈ এনেধৰণে সমষ্টিসমূহত এগৰাকী প্ৰাৰ্থীৰ কথা কৈ থৈ আহে আৰু হয়তো এই কথাবোৰক লৈ কংগ্ৰেছৰ যিটো তেওঁলোকৰ বিগ ব্ৰাদাৰ হ'ব কংগ্ৰেছ দল কৰবাত নহয় কৰবাত অসন্তুষ্ট হয়তো তেওঁলোকে ভালদৰে সেইখিনি কথা প্ৰকাশ কৰা নাই হয়তো মিত্ৰতাৰ খাতিৰত তেতিয়ালৈকে কোৱা নাই কিন্তু নিজাববীয়াকৈ ৰাইজৰ দলে যিহেতু অকলশৰে নিৰ্বাচন নেখেলে এবাৰ তেওঁ তেনেধৰণে ঘোষণা কৰি থৈছে অকলশৰে নিৰ্বাচন খেলাৰ কথা কিন্তু পৰৱৰ্তী সময়ত তেওঁ আকৌ কৈছে যে মিত্ৰতা নহলে তেওঁলোক আগবাঢ়িব নোৱাৰিব কাৰণ ইয়াত টকা পইচাৰ কথাও বহুখিনি থাকে গতিকে কংগ্ৰেছৰ সৈতে মিত্ৰতা যদি তেওঁলোকে নকৰে সৰু ডাঙৰ প্ৰত্যেকটো দলে কংগ্ৰেছৰ সৈতে মিত্ৰতা কৰিবই লাগিব কৰি তেওঁলোকে আগবাঢ়িব লাগিব তেতিয়াহে বিজেপিক তেওঁলোকে প্ৰতিহত কৰিব পাৰিব কিন্তু কংগ্ৰেছে কথাখিনি কিমান গুৰুত্ব সহকাৰে লৈছে গৌৰৱ গগৈ মুখৰ পৰা এবাৰলৈ নাই ওলোৱা যে আমি ইমানখন দিম বা এইকেইখন দিম বা অখিল গগৈ ডাঙৰীয়াৰ কথাখিনি মতে আমি তেওঁলোকক ইমান নিদো ইমান দিম এনেকুৱা একো কথা কোৱা নাই গৌৰৱ গগৈ এতিয়ালৈকে এটা কথা কৈ আছে যে মিত্ৰতা হ'বই কিন্তু কিছুমান এৰা ধৰাৰ মাজত হ'ব কেতিয়াবা আমি এৰিব লাগিব কেতিয়াবা তেওঁলোকে এৰিব লাগিব এতিয়া অখিল গগৈ কিমান দূৰলৈকে এৰিব পাৰিব কাৰণ তেওঁ ইতিমধ্যে আমি কৈছোৱে যে তেওঁ নিজাববীয়াকৈ সমষ্টি কিছুমানলৈ গৈ কোনো প্ৰাৰ্থীৰ কথা তেওঁ কৈ থৈ আহিছে গতিকে কিমান এৰা ধৰাৰ মাজলৈ তেওঁলোক আহিব এটা লক্ষণীয় হ'ব গতিকে নাও বৈচাটো এটা নিমিলা অংক হৈ আছে গতিকে নাও বৈচাত যদি চোৱা যায় বিজেপিও কিন্তু টিকট নিবিচৰা নহয় নাও বৈচাত বিজেপিও বিচাৰিছে নেপাল পোদ্দাৰ আছে সীমান্ত দাস আছে বসন্ত দাস আছে যেহেতু এতিয়া তাত এসসিৰ বাবে সংৰক্ষিত হৈ পৰিছে নাও বৈচা গতিকে তাতো প্ৰাৰ্থিত্ব দিয়াৰ ক্ষেত্ৰত অৱশ্যে মেজৰ আমি কৈছো যে সংখ্যালঘু সংখ্যা তাত বেছি আছে গতিকে তথাপিতো কিন্তু যেহেতু এসসি সংৰক্ষিত নাও বৈচা হৈ পৰিছে বিজেপি তাত প্ৰাৰ্থিত্ব নিবিচৰা নহয় বিচাৰিছে কিন্তু যদি এনে ধৰণে কংগ্ৰেছ আৰু ৰাইজৰ দলৰ মাজত এই যেটো মতানৈক্য চলি থাকে ভোট নিশ্চিত ৰূপত ভাগ হ'ব কাটিব আৰু যাৰ ফলত বিজেপি যদি প্ৰাৰ্থী দিয়ে সেই প্ৰাৰ্থী গৰাকী ওলাই আহাটো কিন্তু এক প্ৰকাৰ সম্ভৱ হৈ পৰিব গতিকে এই মিত্ৰতাৰ যেটো বৰ্তমান যিখিনি যি দেখি থকা হৈছে বা যিখন নক্সা চকুৰ আগত আহিছে এই মিত্ৰতা যদি এনে ধৰণে থাকে ভোট কাটিবই কিন্তু আৰু যাৰ ফলত বিজেপি ওলাই যাব গতিকে এতিয়া কথাটো হৈছে যে কিমান সন্তুষ্ট কৰিব পাৰিব ৰাইজৰ দলক সন্তুষ্ট কৰিবই লাগিব কাৰণ অখিল গগৈ হয় অখিল গগৈ এনেকৈ তেওঁ মনত যেটো থাকে হেতু কথা তেওঁ খোলাখুলিকৈ ক'বলৈ আৰম্ভ কৰিব আৰু যাৰ ফলত কৰবাত নহয় কৰবাত নিগেটিভ এটা পিয়াৰ হ'বই কংগ্ৰেছৰ বাবে গতিকে সেই দৃষ্টিভংগীও কংগ্ৰেছে চাব লাগিব গতিকে লক্ষণীয় হ'ব আৰু আমি কৈছো যে এই বেলি নিৰ্বাচনত ২৬ৰ নিৰ্বাচনত কিন্তু প্ৰতিটো সমষ্টিক লৈ আসলতে এক প্ৰকাৰ যেটো স্থিতি বা যিখন ছবি হেখন যথেষ্ট লক্ষণীয় হৈ পৰিছে বিভিন্ন প্ৰান্তত বিৰোধীৰ নিমিলা অংক চলি আছে অৱশ্যে ইয়াৰ বিপৰীত ছবি বিজেপিৰ দেখিবলৈ পোৱা যে বিজেপিয়ে শান্তভাৱে তেওঁলোকে শৃংখলাবদ্ধভাৱে নিজাববীয়াকৈ তেওঁলোকে নিজৰ মাজতে এইসমূহ থানথিত লগাই সুন্দৰভাৱে তেওঁলোকে বৰ্তমানলৈকে চলি আছে গতিকে তেওঁলোকে তেনেধৰণে হয়তো এৰিব ধৰিব বা বুজাব আৰু সেই মতে তেওঁলোকে চলি গুচি যাব গতিকে সেয়া এতিয়ালৈকে শৃংখলাবদ্ধভাৱে যেহেতু তেওঁলোকে কৰি আছে কিন্তু গোটেই খামখেয়ালিটো ইয়াত চলি আছে এতিয়া যেহেতু অখিল গগৈ দিল্লীলৈ গৈছে গতিকে দিল্লীলৈ যোৱাৰ পিছত কি ৰূপ ল'ব সেয়া লক্ষণীয় হ'ব গতিকে ৰাজনীতিৰ খবৰ আপডেট আমি লৈ আহিম এতিয়া